মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ নবোদয় বিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে গণিতৰ এটা চেপ্টাৰ শিকাম। চেপ্টাৰটো হৈছে গড়। গড় কি? গড় হৈছে কিছুমান সংখ্যাৰ যোগফলৰ মুঠ সংখ্যাৰে হৰণ কৰিলে সংখ্যাকেইটাৰ গড় পোৱা যায়। অৰ্থাৎ এই গড়ৰ গাণিতিক ৰূপ হৈছে গড় সমান সমান সংখ্যাবোৰৰ যোগফল ডিভাইড বাই মুঠ সংখ্যা। এইখিনিতে এটা উদাহৰণ লম। উদাহৰণটো হ'ল ধৰি ললা যে কোনো এটা ক্লাছ পৰীক্ষাত হয়তো 10 মাৰ্কৰ এটা পৰীক্ষা লোৱা হ'ল আৰু এই 10 মাৰ্কৰ পৰীক্ষাৰ ভিতৰত 5জন ছাত্ৰ ছাত্ৰীয়ে পোৱা নম্বৰ এনে ধৰণৰ যে 3, 4, 5, 8 আৰু 10 এনে ধৰণৰ সংখ্যা পাইছে। তেতিয়াহ'লে এই যে 3, 4, 5, 8 আৰু 10 সংখ্যাবোৰ পাইছে, এই সংখ্যাকেইটাৰ গড় কিমান হ'ব? এই গড় কেইটা যদি আমি বাহিৰ কৰোঁ, চোৱাচোন কেনেকৈ বাহিৰ কৰিবা। ইয়াৰ সূত্ৰটো আমি পাই আহিলো যে গড় সমান সমান সংখ্যাবোৰৰ যোগফল ডিভাইড বাই মুঠ সংখ্যা। গতিকে এই সংখ্যাকেইটাৰ গড় কি হ'ব চোৱাচোন। ইয়াতে ওপৰত আছে সংখ্যাবোৰৰ যোগফল। সংখ্যাকেইটা কি আছে? 3 যোগ 4 যোগ 5 যোগ 8 যোগ 10, এই গোটেইকেইটা সংখ্যা যোগ কৰিব লাগিব। আৰু ইয়াত আছে সংখ্যা কিমানটা আছে? 1, 2, 3, 4, 5। এতিয়া 5 কি কৰিম? হৰণ কৰিম, কাৰণ তলত দিয়া আছে মুঠ সংখ্যা। মুঠ সংখ্যাৰে হৰণ কৰিব লাগিব। সমান ওপৰৰ গোটেইকেইটা যোগ কৰা। 3 যোগ 4 কিমান হ'ব? 7। 7ৰ লগত 5 যোগ কৰিলে 12। 12ৰ লগত 8 যোগ কৰিলে 20। 20ৰ লগত 10 যোগ কৰিলে 30। আৰু তলত আছে 5। এতিয়া 30 যদি 5ৰে হৰণ কৰা কেইবাৰ যাব? 6 বাৰ। সমান সমান কিমান হ'ব? 6। গতিকে 3, 4, 5, 8 আৰু 10 যিটো তথ্য দিয়া আছিল, সেই তথ্যটোৰ গড় কিমান হ'ব? এতিয়া গড় হ'ব 6। ঠিক আছে, গড় বুজি পালানে এতিয়া? তো ইয়াৰ পিছত আমি তোমালোকক কি শিকাম? এই গড় সম্পৰ্কে নবোদয় বিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাত যিবোৰ কুৱেশ্যন আহি থাকে বা অহাৰ সম্ভাৱনা থাকে, সেই কুৱেশ্যন সম্পৰ্কে এতিয়া আলোচনা কৰিম। তো কিছুমান কুৱেশ্যন ল'ম আৰু সেই কুৱেশ্যনবিলাক আমি সলভ কৰিম বা সমাধান কৰিম। চোৱাচোন, প্ৰথম এটা কুৱেশ্যন লওঁ। কুৱেশ্যন নম্বৰ 1 যে প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় কিমান? প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় কিমান? A 2.5, B 4, C 15 আৰু D ধৰি ললো 10। এই 4টাৰ উত্তৰ ধৰি ললো। তো চোৱাচোন, ইয়াতে
এই যে প্ৰথম চাৰিটা অযুগ্ম সংখ্যাৰ গড় কিমান বুলি কৈছে ইয়াতে 2.5 হ'ব নে 4 হ'ব নে 15 হ'ব নে 10 হ'ব কি হ'ব ক'ব পাৰিবানে চোৱা অযুগ্ম সংখ্যা বুলি কৈছে তো অযুগ্ম সংখ্যা কোনবিলাক তোমালোকে জানা যিবোৰ সংখ্যা 2 ৰে হৰণ কৰিব নোৱাৰি সেইবোৰ সংখ্যা হৈছে অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাবিলাক কোনবিলাক এইবিলাক হৈছে অযুগ্ম চোৱা 1 3 5 7 9 11 13 15 এনেবোৰ সংখ্যাই হৈছে অযুগ্ম সংখ্যা আমাৰ প্ৰশ্নটোত কৈছে প্ৰথম চাৰিটা অযুগ্ম সংখ্যা গড় ইয়াৰ প্ৰথম চাৰিটা লোৱাচোন এই অযুগ্ম সংখ্যাবিলাকৰ তেতিয়াল কোন কেইটা হ'ব এই কেইটা হ'ব হয়নে 1 2 3 4টা প্ৰথম চাৰিটা লৈছো আমি তো এই প্ৰথম চাৰিটা যদি যোগ কৰি চাৰিটা হৰণ কৰা কিমান হ'ব তাৰ মানে এই প্ৰথম চাৰিটাৰ গড় বাহিৰ কৰিব লাগে আমি তো এই প্ৰথম চাৰিটা কিমান হ'ব চাচোন 1 যোগ 3 যোগ 5 যোগ 7 গোটেই কেইটা ইয়াতে তথ্য আমাৰ কিমানটা আছে 1 2 3 4 চাৰিটা হৰণ কৰা চাচোন কিমান হ'ব 1 আৰু 3 যোগ কৰিলে 4 4 লগত 5 যোগ কৰিলে 9 9 ৰ লগত 7 যোগ কৰিলে 16 আৰু তলত আছে 4 কাটাকাটি কৰা কেইবাৰ যাব 4 বাৰ যাব নে সমান সমান কিমান হ'ব 4 গতিকে চোৱাচোন এই প্ৰথম চাৰিটা অযুগ্ম সংখ্যাৰ যোগফল কিমান পাই হল প্ৰথম চাৰিটা অযুগ্ম সংখ্যাৰ গড় কিমান পাই হল 4 এতিয়া চোৱা আমাৰ প্ৰশ্নৰ উত্তৰ আছিল প্ৰথম চাৰিটা অযুগ্ম সংখ্যাৰ গড় কিমান ইয়াতে এ নম্বৰ আছে 2.5 বি নম্বৰ আছে 4 সি নম্বৰ আছে 15 ডি নম্বৰত আছে 10 তেতিয়ালে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বি 4 হ'ব কেনেকৈ হ'ব বুজি পালানে তাৰ পিছত চোৱা নেক্সট আৰু এটা কোৱেশ্চন তিনি 6 9 আৰু গড় কিমান 3 6 6 আৰু 9 গড় কিমান তো এটা চোৱা কেইটামান উত্তৰ দিয়া হোক এ নম্বৰ 5 বি নম্বৰ 6 সি নম্বৰ 7 ডি নম্বৰ 8 এই চাৰিটা উত্তৰ দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চোৱাচোন আমাৰ প্ৰশ্নটোত আছে 3 6 6 আৰু 9 গড় কিমান আমি ইতিমধ্যে পাই আহিলো যে গড় কি যে যিকেইটা তথ্য দিয়া থাকে সেই তথ্যকেইটা হৰণ কৰি কিমানটা তথ্য আছে সিমানেৰ আমি হৰণ কৰিম গতিকে গড় কিমান হ'ব চোৱাচোন এটা তথ্যখিনি আছে 3 যোগ 6 যোগ 6 যোগ 9 ডিভাইড বাই কিমানটা তথ্য আছে 1 2 3 আৰু 4 4ৰে হৰণ কৰিম হৰণ কৰিলে কিমান হয় চোৱাচোন 3 আৰু 6 যোগ কৰিলে 9 9 ৰ লগত 6 যোগ কৰিলে 15 15 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 24 এই 24 যদি 4ৰে হৰণ কৰা কেইবাৰ যাব 6 বাৰ সমান সমান 6 গতিকে 6 কিমান নম্বৰত আছে চোৱাচোন এ নম্বৰত আছে 5 বি নম্বৰত আছে 6 সি নম্বৰত আছে 7 ডি নম্বৰত আছে 8 গতিকে নিশ্চয় এইটো বি নম্বৰ শুদ্ধ হ'ব তাৰ পিছৰ কোৱেশ্চন আৰু এটা লও